অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমখন চলাবৰ কাৰণে আপুনি বহু টকাৰ ঋণ ল'বলগীয়া হৈছে। গতিকে অসমৰ আৰ্থিক ব্যৱস্থাটো যদি উন্নত কৰিব যদি বিচাৰে তেতিয়াহ'লে আপুনি এটা কাম কৰক। আপুনি আপোনাৰ ৰাজভঁৰালটোৰ যদি ধনে ধানে উপচাই যদি পেলাব যদি বিচাৰিছে তেতিয়াহ'লে মাত্ৰ আপুনি এটা কাম কৰক। আৰু সেই কামটো হৈ গ'ল মাত্ৰ আপুনি 500 টকা এটা নিৰ্দিষ্ট এটা নম্বৰত গুগল পে' কৰি দিব লাগিব। আৰু সেই গুগল পে' কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা এটা চমৎকাৰী শক্তি এটা আপোনাৰ আহি যাব। আপোনাৰ অৰ্থনৈতিক দিশটো আমাৰ অসমৰ অৰ্থনৈতিক দিশটো যথেষ্ট সবল হৈ পৰিব। আপোনাৰ ৰাজকোষ ধনে ধানে ভৰপূৰ হৈ পৰিব। আৰু সেই নিৰ্দিষ্ট জেগাডোখৰ হ'ব যিটো জেগাত আপুনি 500 টকা অনলাইন কৰি দিব। সেই অনলাইন কৰাত নিৰ্দিষ্ট জেগাটো হৈ গ'ল বৰ্তমান সময়ত যথেষ্ট পপুলাৰিটি অৰ্জন কৰা, বৰ্তমান সময়ত বিশেষভাৱে চৰ্চা কৰি থকা এটা মন্দিৰ। সেই মন্দিৰটো হৈ গ'ল অগ্নিনাভ শিৱ মন্দিৰ। এই অগ্নিনাভ শিৱ মন্দিৰত আপুনি 500 টকা এটা যদি অনলাইন যোগে পঠিয়াই সেই 500 টকাৰে আপুনি এটা বিশেষ ধৰণৰ আশীৰ্বাদ লাভ কৰিব। আৰু সেই বিশেষ আশীৰ্বাদে আপুনি আমাৰ অসমখনৰ যিকোনো ধৰণৰ সমস্যা দূৰ কৰিব পাৰিব। মাত্ৰ আপুনি এগছ চাকি জ্বলাব লাগিব সেইখন মন্দিৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই যিটো কাটৰ অনুৰোধ, এই অনুৰোধটো মোৰ নহয় বন্ধুসকল। এটা ফেচবুক পোষ্টৰ জৰিয়তে আৰোহণ নামৰ এজন ব্যক্তিয়ে ফেচবুক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাটৰ অনুৰোধ জনাব বিচাৰে। তাৰমানে তেখেতে ক'ব বিচাৰিছে অগ্নিনাভ শিৱ মন্দিৰত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি পেলাই মাত্ৰ এগছ চাকি জ্বলাই নাইবা অনলাইন যোগে 500 টকা প্ৰেৰণ কৰি পেলাই ভগৱানৰ আশীৰ্বাদ লাভ কৰি পেলাই নিজৰ সমস্যাবোৰ যদি নাইকিয়া যদি কৰিব যদি পাৰিছে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যদি অগ্নিনাভ শিৱ মন্দিৰত মাত্ৰ এগছি চাকি যদি জ্বলায় নাইবা অনলাইন যোগে 500 টকা প্ৰেৰণ কৰি পেলাই ভগৱানৰ যদি আশীৰ্বাদ যদি লয় তেতিয়াহ'লে আমাৰ অসমত থকা যিবোৰ সমস্যা অৰ্থনৈতিক ৰাজনৈতিক সামাজিক যেনেকুৱা ধৰণৰ সমস্যাই নহওক সেই সমস্যাবোৰ দূৰ কৰিব পাৰিব। অকল এয়াই নহয় বন্ধুসকল, আৰোহণ নামৰ এই যিটো ফেচবুক পোষ্টটো, এই ফেচবুক পোষ্টটোত অগ্নিনাভ শিৱ মন্দিৰক লৈ পেলাই আৰু বহুতো লেখনি ইয়াত দেখিবলৈ আপোনালোকে পাব। অগ্নিনাভ মন্দিৰৰ যিটো কৰ্ম এতিয়া চলি আছে, কৰ্ম মানে হৈ গ'ল এই 500 টকা অনলাইন কৰি দিয়া আৰু অনলাইন যোগে ভগৱানৰ আশীৰ্বাদ লাভ কৰা, এনেকুৱা ধৰণৰ কৰ্মক তেওঁ কোনো পধ্যেই বিশ্বাসত ল'ব নোখোজে। অগ্নিনাভ শিৱ মন্দিৰক লৈ পেলাই তেখেতে আৰু এটা ফেচবুকত পোষ্ট কৰিছিলে বন্ধুসকল, এইটো আপোনালোকক মই পঢ়ি শুনাব বিচাৰিছোঁ। শ্ৰীমতী শিখা মজিনদাৰ বেজবৰুৱা, আপোনাক আপোনাৰ ভক্তবোৰক লগতে অগ্নিনাভ শিৱ বাবাক আজি নিশা 9:52 আকৌ প্ৰত্যাহ্বান জনাইছোঁ। আপুনি বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ কৰি সাধাৰণ মানুহৰ মাজত অন্ধবিশ্বাসৰ পোহৰ মেলি ব্যৱসায় কৰিছে। প্ৰতিজনৰ পৰা শৰাইৰ বাবদ 500 টকাকৈ লুটিছে। এদিন অতি কমেও 100 শৰাই অৰিহণা হ'লে 100 পূৰণ 500 সমান 50,000কৈ লুটিছে। যদি নাই লুটা বুলি ভাবিছে তেন্তে মোৰ প্ৰত্যাহ্বান সৎভাৱে গ্ৰহণ কৰক আৰু মোৰ লগত মুখামুখিকৈ বহক মাত্ৰ 1 ঘণ্টা। আৰু যদি মই মিছা মাতিছোঁ আপোনাৰ ভগৱান অগ্নিনাভে ৰাতিপুৱালৈ মোক এনেকৈ আকৌ পোষ্ট কৰিবলৈ জীয়াই নাৰাখিব। প্ৰতিষ্ঠানিক ধৰ্মৰে ব্যৱসায় কৰিলে আমাৰ মানৱীয় অনুভূতিত আঘাত লাগে। তেখেতৰ এই ফেচবুক পোষ্টবোৰৰ পৰা এটা কথাই জানিব পৰা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি পেলাই অগ্নিনাভ শিৱ মন্দিৰত চাকি এগছ জ্বলাই পেলাই নিজৰ সমস্যা যদি দূৰ যদি কৰিব যদি পাৰিছে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যদি 500 টকা অনলাইন কৰি পেলাই নাইবা অগ্নিনাভ শিৱ মন্দিৰত গৈ পেলাই চাকি এগছ যদি জ্বলায় তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ সমাজখনৰ নাইবা আমাৰ ৰাজ্যখনৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ নাইকিয়া কৰিব পাৰিব।